ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশি ফলসমূহ আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে আপোনালোকৰ এই ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ আজি হৈছে ইংৰাজীৰ 12 আগষ্ট 2025 অসমীয়াৰ 26 শাওন আজি বজৰংবলীৰ বাৰ মঙ্গলবাৰ কৃষ্ণপক্ষ তিথি তৃতীয়া নক্ষত্ৰ পূৰ্ব ভদ্ৰপদ নক্ষত্ৰ চন্দ্ৰ আজি মীন ৰাশিত আছে ৰাহুকাল সময় পিয়লি 3 বজাৰ পৰা 4:30 মিনিটলৈ শুভ সময় পুৱা 10:42 মিনিটৰ পৰা 1:42 মিনিটলৈ যাত্ৰাৰ শুভ দিশ হৈছে পূব দিশ যাত্ৰাৰ অশুভ দিশ উত্তৰ আৰু উত্তৰ পশ্চিম দিশ যদি উত্তৰ আৰু উত্তৰ পশ্চিম দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে গুৰ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দিশাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি মিথুন ৰাশি কন্যা ৰাশি তুলা ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি আজিৰ দিনটোত সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হ'ল সিংহ ৰাশি ধনু ৰাশি আৰু কুম্ভ ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে যদি ৰাশিফলত আপোনাৰ মংগল গ্ৰহৰ অৱস্থান দুৰ্বল হয় তেন্তে ইয়াক শক্তিশালী কৰিবলৈ হনুমানজীক মিঠা আটাৰে তৈয়াৰী ৰুটি আগবঢ়াব লাগে ইয়াৰ সমান্তৰালকৈ যদি ৰঙা ফল মূল আৰু শাক পাচলি দান কৰে তেন্তে মংগল গ্ৰহক শক্তিশালী কৰিব পৰা যায় আজি দৈনিক ৰাশিফলৰ প্ৰথম দুৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো এটা নতুন শক্তিৰে ভৰা হ'ব গ্ৰহৰ গতিবিধিৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্পষ্টতা লাভ কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব যদি অবিবাহিত তেন্তে নতুন সম্পৰ্কৰ সম্ভাৱনা আজি দেখা যায় পাৰিবাৰিক জীৱনত সম্পৰ্ক মজবুত হ'ব ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰিব কিছুমান সৃষ্টিশীল কামত নিজকে জড়িত কৰিলে মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি দিনটো পঢ়া শুনাৰ বাবে উপযোগী হয় পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সময়ৰ সঠিক ব্যৱহাৰ কৰক স্বাস্থ্যৰ দিশৰ পৰা আজি ভাল যাব তথাপি অতিৰিক্ত কামৰ চাপৰ পৰা বা মানসিক চিন্তা বাঢ়িব পাৰে যোগ আৰু ধ্যান কৰিলে উপকাৰ লাভ কৰিব আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব তথাপিও অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব নতুন প্ৰকল্পৰ দায়িত্ব আজি আহিব পাৰে শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু সূৰ্য দেৱতাক জল অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশি জাতিকাৰ বাবে আজি দিনটো শান্তিপূৰ্ণ আৰু স্থিৰ হ'ব গ্ৰহৰ অৱস্থানে আপোনাৰ ধৈৰ্যৰ সৈতে কাম কৰিলে উৎসাহিত কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ কথা বতৰা হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ চখৰ প্ৰতি সময় দিব পাৰে কিছুমান সৃষ্টিশীল কামত মন জড়িত হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ প্ৰয়াস কৰক নতুন কামৰ সুযোগ আহিব পাৰে স্বাস্থ্যৰ দিশৰ পৰা আজি কিছু সাৱধানতাৰ প্ৰয়োজন আছে বিশেষকৈ পেটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিব আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব নতুন বিনিয়োগৰ কথা চিন্তা কৰাৰ আগতে পৰামৰ্শ লওক আপুনি কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপুনি আপোনাৰ কামৰ প্ৰশংসা হ'ব সহকৰ্মীৰ সৈতে সম্পৰ্ক মজবুত হ'ব শুভ সংখ্যা হৈছে 6 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে গাখীৰৰ প্ৰসাদ দান কৰক ইয়াৰ পিছত মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো যোগাযোগৰ ক্ষেত্ৰত শুভ হ'ব আপোনাৰ সৃষ্টিশীলতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে বহু কামত সফলতা লাভ কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি
আপোনাৰ মধুৰ ব্যৱহাৰে সংগীৰ মন জয় কৰিব। পৰিয়ালৰ সৈতেও সুন্দৰ সময় কটাব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱন আজি নতুন কিবা এটা শিকিবলৈ প্ৰেৰণা পাব। সামাজিক কামত জড়িত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ বাবে এটা উৎসাহ বৃদ্ধি পাব। আজি পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ উৎসাহ বৃদ্ধি পাব। গৱেষণাৰ কামত সফলতা লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি মানসিক চিন্তাৰ পৰা বিৰত থাকক। প্ৰকৃতিৰ মাজত সময় কটালে মানসিক শান্তি পাব, আপুনি লাভ কৰিব। তেতিয়া আৰ্থিক অৱস্থা, আৰ্থিক দিশত আজি কিছু অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে। তথাপিও বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ যোগাযোগৰ দক্ষতা প্ৰশংসা হ'ব। নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক। ইয়াৰ পিছতো ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো আৱেগিকভাৱে আপুনি স্থিৰ হ'ব। গ্ৰহৰ গতিবিধিৰ প্ৰভাৱত আপোনাৰ সংবেদনশীলতা বৃদ্ধি পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে গভীৰ কথা বতৰা হ'ব পাৰে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ আজি লাভ কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। ধৈৰ্যৰ সৈতে কাম কৰক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ প্ৰয়াস কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি পেটৰ সমস্যাৰ প্ৰতি সাৱধান হওক। পানী বেছি পান কৰক। আৰ্থিক অৱস্থা, আৰ্থিক দিশত আজি স্থিৰতা থাকিব পাৰে। তথাপিও অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব। সহকৰ্মীৰ সৈতে সম্পৰ্ক মজবুত হ'ব। আজি শুভ সংখ্যা আছে 2। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নেতৃত্বৰ গুণ প্ৰকাশৰ সুযোগ আনিব। গ্ৰহৰ অৱস্থানে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব পাৰে। পৰিয়ালৰ সৈতেও সম্পৰ্ক মধুৰ হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰিব। সৃষ্টিশীল কামত জড়িত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি মানসিক শান্তি বা মানসিক চিন্তাৰ পৰা বিৰত থাকক। আপুনি মানসিক চিন্তাৰ পৰা আজি বিৰত থাকিবলৈ চেষ্টা কৰাটো ভাল হ'ব। প্ৰকৃতিৰ মাজতে আপুনি সময় কটায় তেতিয়া আপুনি তাৰ উপকাৰ লাভ কৰিব। আৰ্থিক অৱস্থা, আৰ্থিক দিশত আজি কিছু অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰশংসা হ'ব। নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কমলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ শান্তিৰ বাবে আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক। কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সংগঠিত আৰু পৰিকল্পনামূলক হ'ব। গ্ৰহৰ অৱস্থানে আপোনাক কামত সফলতা আনিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ সময় কটাব। পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰিব। সৃষ্টিশীল কামত জড়িত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ প্ৰয়াস কৰাৰ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি কিছু সাৱধানতাৰ প্ৰয়োজন আছে। বিশেষকৈ পেটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰ্থিক অৱস্থা, আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ কথা চিন্তা কৰাৰ আগতে আপুনি পৰামৰ্শ লোৱাটো প্ৰয়োজন হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব। সহকৰ্মীৰ সৈতে সম্পৰ্ক মজবুত হ'ব। শুভ সংখ্যা আছে 3। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক। তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো ভাৰসাম্য আৰু শান্তিৰ হ'ব। গ্ৰহৰ অৱস্থানে আপোনাক সৃষ্টিশীল কামত জড়িত হ'বলৈ উৎসাহিত কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব পাৰে। পৰিয়ালৰ সৈতেও সম্পৰ্ক মধুৰ হ'ব। ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ চখৰ প্ৰতি সময় দিব পাৰে। সামাজিক কামত জড়িত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত আজি মানসিক চিন্তাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। প্ৰকৃতিৰ মাজত সময় কটালে আপুনি উপকাৰ লাভ কৰিব। আৰ্থিক অৱস্থা, আৰ্থিক দিশত আজি কিছু অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা দেখা যায়।
বিনিয়োগৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো প্ৰয়োজন হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে শুভ সংখ্যা আছে 6 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰবাৰ শান্তিৰে লক্ষ্মীৰ পূজা কৰক ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সামগ্ৰিক প্ৰভাৱ কি হ'ব আজি বৃশ্চিক ৰাশিৰ জাতিকাৰ বাবে দিনটো অপৰিৱৰ্তনৰ দিন হ'ব গ্ৰহৰ গতিবিধিৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে গভীৰ কথা বতৰা হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰিব সৃষ্টিশীল কামত জড়িত হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ প্ৰয়াস কৰক স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি কিছু সাৱধানতাৰ প্ৰয়োজন আছে বিশেষকৈ হৃদযন্ত্ৰৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখক আৰ্থিক দিশত আজি স্থিতিশীলতা দেখা যাব নতুন বিনিয়োগৰ কথা চিন্তা কৰাৰ আগতে পৰামৰ্শ লোৱাটো প্ৰয়োজন হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব সহকৰ্মীৰ সৈতে সম্পৰ্ক মজবুত হ'ব শুভ সংখ্যা আছে 8 শুভ সময় হৈছে 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ক'লা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগল ঘৰৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰক আজি ইয়াৰ পিছত ৰাখি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো নতুন সুযোগৰ দিন হ'ব গ্ৰহৰ গতিবিধিৰ প্ৰভাৱত আপোনাৰ আশাবাদ বৃদ্ধি পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব পাৰে পৰিয়ালৰ সৈতেও সম্পৰ্ক মধুৰ হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নতুন কিবা এটা শিকিবলৈ প্ৰেৰণা পাব সামাজিক কামত জড়িত হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি মানসিক চিন্তাৰ পৰা বিৰত থাকক প্ৰকৃতিৰ মাজত সময় কটালে উপকাৰ লাভ কৰিব আৰ্থিক দিশত আজি কিছু অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে শুভ সংখ্যা আছে 3 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বেঙুনীয়া জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শান্তিৰ বাবে গুৰুৰ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাশিতে মকৰ ৰাশি জাতক জাতিকাৰ বাবে আজি সামগ্ৰিক প্ৰভাৱ কেনেকুৱা হ'ব মকৰ ৰাশি জাতক জাতিকাৰ আজিৰ দিনটো কঠোৰ পৰিশ্ৰমৰ ফল পোৱা যাব গ্ৰহৰ অৱস্থানে আপোনাক সফলতাৰ দিশলৈ আগুৱাই নিব পাৰে আজি প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ সময় কটাব পৰিয়ালৰ সৈতেও সম্পৰ্ক মজবুত হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰিব পাৰে সৃষ্টিশীল কামত জড়িত হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ প্ৰয়াস কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি কিছু সাৱধানতাৰ প্ৰয়োজন আছে বিশেষকৈ হাড়ৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখক আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব নতুন বিনিয়োগৰ কথা চিন্তা কৰাৰ আগতে পৰামৰ্শ গ্ৰহণ কৰক কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব সহকৰ্মীৰ সৈতে সম্পৰ্ক মজবুত হ'ব শুভ সংখ্যা আছে 8 শুভ সময় হৈছে 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ক'লা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাখি কুম্ভ ৰাশি সামগ্ৰিক প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো নতুন ধাৰণা আৰু সৃষ্টিশীলতাৰ হ'ব গ্ৰহৰ গতিবিধিৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব পাৰে পৰিয়ালৰ সৈতেও সম্পৰ্ক মধুৰ হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নতুন কিবা এটা শিকিবলৈ প্ৰেৰণা লাভ কৰিব সামাজিক কামত জড়িত হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশৰ পৰা আজি মানসিক চিন্তাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক প্ৰকৃতিৰ মাজত সময় কটালে আপুনি সেই উপকাৰ লাভ কৰিব প্ৰকৃতিৰ মাজত আজি সময় কটাটো উপযোগী হ'ব আৰ্থিক দিশত আজি কিছু অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে শুভ সংখ্যা আছে 4 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে শনিৰ মন্ত্ৰ জপ কৰক আজি দৈনিক ৰাশিফলৰ শেষত ৰাখি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো আধ্যাত্মিকতাৰে ভৰা হ'ব গ্ৰহৰ গতিবিধিৰ প্ৰভাৱত আপোনাৰ সংবেদনশীলতা বৃদ্ধি পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে গভীৰ কথা বতৰা হ'ব পাৰে পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব ধৈৰ্যৰ সৈতে কাম কৰক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ প্ৰয়াস কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজি আপুনি কিছু সাৱধানতাৰ প্ৰয়োজন আছে বিশেষকৈ পেটৰ যি সমস্যা তাৰ লগত জড়িত কিছুমান সমস্যা দেখা দিব পাৰে সেয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব পাৰে নতুন বিনিয়োগৰ কথা চিন্তা কৰাৰ আগতে আপুনি পৰামৰ্শ ল'ব লাগিব ব্যক্তিৰ যিসকল ভাল
পৰামৰ্শদাতা তেওঁলোকৰ পৰামৰ্শ ল'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব সহকৰ্মীৰ সৈতে সম্পৰ্ক মজবুত আজি হ'ব শুভ সংখ্যা হৈছে 7 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া জ্যোতিষৰ প্ৰতিকাৰ বৃহস্পতিৰ শান্তি বে গুৰুৰ মন্ত্ৰ জপ কৰক বন্ধুসকল আজিৰ দৈনিক ৰাশি ফল ইমানে আছিল আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰিখ কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়